এখন ছাৰ সমূহ ৰাইজৰ হৈ ৰাজহুৱাকৈ আৰু এখন আমি দিছোঁ প্ৰথমখন ইয়াত ৰাইজ আৰু শিল্পী সমাজ তেখেতসকল সকলো লগ হৈ আমি এয়া এখন এজাহাৰ দিছোঁ আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবৰ বাবে এইখন আমি মৃণাল ডেকা ছাৰক আগবঢ়ালোঁ DCP মৃণাল ডেকা ছাৰ আৰু তেখেতে আমাক ন্যায় প্ৰদান কৰি এই কপিটো যেন মুখ্যমন্ত্ৰীৰ পৰা গৃহ বিভাগ সকলোলৈ লগতে আমাৰ চিটি পুলিচ কমিশনাৰ DGP মহোদয়লৈ যেন প্ৰেৰণ কৰি এটা এটা কপি মই অনুৰোধ জনাইছোঁ আৰু আপুনি আমাক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছেনে ছাৰ আপোনালোকে যিখন এজাহাৰ দিছে সেই এজাহাৰখন মই গ্ৰহণ কৰিছোঁ আমাৰ দিছপুৰ আৰক্ষীৰ হৈ আৰু এজাহাৰ হোৱাৰ পাছত আমাৰ যি আইনগত ব্যৱস্থা লোৱা যায় এই ব্যৱস্থাখিনি এই এজাহাৰখনৰ ওপৰত ভিত্তি কৰি লোৱা যাব আৰু আপোনালোকে যেনেকৈ ধৰণে কৈছে যে ঊৰ্ধতম কৰ্তৃপক্ষ তেনেকৈ জনাব লাগে মই ইয়াৰে সকলোকে পঠিয়াই দিম আৰু তেওঁলোকৰ পৰা ইনষ্ট্ৰাকশ্যন ইত্যাদি সকলো ধন্যবাদ আৰু দ্বিতীয়খন আমি আগবঢ়াইছোঁ সদয় অসম জুবিন ফেন ক্লাব যিটো জুবিন ফেন ক্লাব জুবিনদাৰ এক শক্তি আছিলে অসমত 52টা ফেন ক্লাব আৰু প্ৰায় 5 লাখ সদস্য আছে কিন্তু সকলোৰে চহী এতিয়া কৰা এই মুহূৰ্তত কৰা সম্ভৱ নহয় সকলোৱে পৃথকে পৃথকে জিলাই জিলাই তেখেতসকলে এজাহাৰ দাখিল কৰিছে আমি আজি গুৱাহাটীত যিসকল আছোঁ সেইসকলে লগ হৈ আৰু এই ফেন ক্লাব 2015 চনত গঠন কৰা হৈছিলে আৰু এটা জুবিন গাৰ্গ আমি জীয়াই থাকোঁতে সৰ্বোচ্চ সন্মান দিছিলোঁ জুবিন গাৰ্গ মিউজিক ফেষ্টিভেল সেই ফেষ্টিভেলটো পিছলৈ গৈ কলাগুৰু মিউজিক ফেষ্টিভেল হ'ল আৰু জুবিন গাৰ্গ একেবাৰে ওচৰত থকা এই ফেন ক্লাব আটাইতকৈ বেছি তেওঁ কাৰণে এটা শক্তি আছিলে তেওঁ কমৰেড বুলি কৈছিলে তেওঁ সদায় ছচিয়েলিষ্ট আৰ্মি বুলি কৈছিলে আমি ছচিয়েলিষ্ট আৰ্মি জুবিন গাৰ্গ ফেন ক্লাব হৈ এইখন আপোনালৈ আমি আন এখন এজাহাৰ দাখিল কৰিছোঁ এই এজাহাৰখন আৰু বেছি কঠোৰ আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ যি সম্পত্তিৰ কথা ওলাইছে আপুনি গম পাইছেই সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিখিনিও আপোনালোকে যেন অতি সোনকালে অনতিপলমে চিজ কৰি আৰু আমি এটা দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত গোটেইকেইগৰাকীক কিন্তু কৰায়ত্ব কৰিব লাগে আপুনি তালৈ এইখিনি কথাও যেন গুৰুত্ব প্ৰদান কৰে আৰু এয়াই আমি সকলোৱে আজি ৰাইজৰ হৈ গণেশগুৰিৰ এই গণেশ মন্দিৰত জুবিনদাৰ খবৰটো পাই আমি প্ৰথম চাকি জ্বলাইছিলোঁ বহুত দুখ লাগিছিলে এই কথাটো মিছা হওক বুলি ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ কিন্তু সঁচা হ'ল নিয়তিয়ে আমাক জুবিনদাক আমাৰ পৰা বহুত দূৰলৈ লৈ গুচি গ'ল কিন্তু আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি জুবিনদাৰ মায়াবিনী গীত গাই আৰু আমি সমূহ ৰাইজ লগ হৈ আজি কেইবাটিও তেখেতৰ গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আমি কোনো ধৰণৰ আইন হাতত তুলি নলৈ আমি শান্তি শৃংখলাবদ্ধভাৱে কোনো ধৰণৰ সমদল নকৰাকৈ আমি প্ৰশাসনৰ লগত সহযোগ কৰি আজি আমি এই এজাহাৰখন দাখিল কৰিছোঁ কিন্তু আমি বহু বিশ্বাসেৰে আপোনালোকক বহু আশ্বাসত লৈছোঁ আপোনালোকক আমি বহুত আশা কৰিছোঁ এই আমাৰ আশা আমাৰ বিশ্বাস যেন আপোনালোকে সেইখিনি ৰাখে আমাৰ নিবেদন আমাৰ এই সৰল প্ৰাৰ্থনা আমি আপোনালোকক কাতৰ অনুৰোধ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আপোনালোককো আমি এই সৰল প্ৰাৰ্থনা সকলোৱে এবাৰ হাত জোৰ কৰি প্ৰাৰ্থনা কৰক যাতে জুবিনদাৰ আত্মাৰ শান্তি পাওক আৰু লগতে এই দুখীয়ে শাস্তি পাওক তেখেতসকলক অনতিপলমে কৰায়ত্ব কৰক ধন্যবাদ মৃণালদাৰ অন্তৰখনে যদিও পুলিচ বিষয়া তেওঁ চাগে অন্তৰখনে কান্দিছে জীয়াই থাকি হয় নাই আপুনি সঁচা কথাটো ক'ব খালি আমি যেতিয়াৰ পৰাই কলেজত পঢ়ি আছোঁ তেতিয়াৰ পৰাই তেখেতৰ গান শুনিয়েই এইটো বয়সলৈকে পাইছোঁ গতিকে অসমীয়া মানুহ হিচাপে যিটো আন্তৰিকতা থাকিব লাগে সেইটো আমাৰ আছে আৱেগো আছে আৰু এতিয়া আপোনালোকৰ যি দুখন এজাহাৰ পালোঁ সেই এজাহাৰ দুখন পোৱাৰ পাছত আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে সেইখিনি আমি কৰিম এতিয়া আপোনালোকৰ ফালৰ পৰা যিটো সময়ৰ কথা কৈছে সেইটো হৈছে কি নিৰ্দিষ্ট কোনো সময় নাথাকে তদন্তটো এটা কঠিন কৰি থাকে গতিকে সেইটোলৈ আপোনালোকে আমাৰ লগত অলপ সহযোগ কৰিব লাগিব সেইটো মোৰ পিনৰ পৰা আপোনালোকলৈ অনুৰোধ থাকিল এইটো মই আমাৰ ছিনিয়ৰ কমিশ্যনৰ লগতো মই কথা পাতিব লাগিব কাৰণ ইতিমধ্যে কেছ ৰেজিষ্টাৰো হৈছে এইখনৰ এজাহাৰ পাইছোঁ এইখনৰ ওপৰত কি কৰা হ'ব সেইটো আমাৰ আইনে যি ধৰণে কৈছে সেই ধৰণে আগবাঢ়ি যাম খালি এটাই চাব যে আইনে নিজৰ গতি ল'ব তাত কোনো খেলি মেলি নহয় আৰু আমি আৰু এইটো আমি
ডুপ্লিকেট কপি দিছোঁ আমি সেইটো ৰিচিভ কৰিম আমি দিছপুৰ থানাত গৈ আমি এই চাইন কৰি তাতে চিলমোহৰ থাকিব আমি ৰিচিভ কৰিম আমি দিছপুৰ থানাত নিজে গৈ আমি এজাহাৰ ৰিচিভ কৰিম যদি চিলমোহৰ নাই যিহেতু থানাত আছে ধন্যবাদ জয় জুবিন দা জয় জুবিন দা দুখীয়া শাস্তি পাবই লাগিব হত্যাকাৰীৰ বিৰুদ্ধে গভীৰ তদন্ত হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগিব